30-32 বছৰ হৈছে তো এতিয়া ছফিকুলে অলপ সৰু তাতকৈ অলপ নহয় ভালেখিনিও সৰু তো সেনেকৈ কওঁ আৰু কিজানি মিণ্টু আৰু কি মই এটা কি দেৱানৰ লগত কাজিয়া কৰিব লাগিব না ভুটিৰ লগত কাজিয়া কৰিব মোৰ লগত কাজিয়া তই তোৰ লগত কাজিয়া মানে কি কাজিয়া এটা হ'ব না কি হ'ব কুনি ঘুমো কুনি নাইট চকীদাৰ সেইটো এই কটৰিখন তাক পাছ কট মানে দুখন কটৰি ভালখান মাৰি ৰাখছি এখন বয়াখান আমাক দেখাচ্ছি ভালখান সেই এনে মেইন কথা দেৱৰ ভাল লাগিছে নেকি নাই দেৱৰ এক্সট্ৰা ক'ব লাগে মাংস হয়তো আকলে খাবি হা কি নক'ব লাগে হা গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আফ্ৰিকান ব্লগ আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ গুড মৰ্নিং ফ্ৰম বেতালতৰ ঘৰ আৰু এই জেগাটোত আহি আজি মানে এই 7 দিনে এটি যোনটো এটা মানে ভাল লাগিছিল বোলো যি নাইট কেম্পিং কৰি আছোঁ তো আজি অলপমান বেয়াকৈ মানে ইমান জোচটো নাই কাৰণ যিহেতু লাষ্ট ব্লগটো আপোনালোকে নিশ্চয় গমেই পাইছে ছফিকুল আৰু মিণ্টু দাৰ কাজিয়া লাগিল সেইকাৰণেই নে কি মই ক'ব নোৱাৰোঁ ছফিকুলো গুৱাহাটীত গুচি গ'ল আৰু মিণ্টু দাও কৈছে মোৰ বিয়াক মাতিব আছে মই নাযাওঁ না হাজাৰক মিণ্টু দাৰ বয়স হৈছে না এতিয়া ধৰক 31-32 বছৰ হৈছে তো এতিয়া ছফিকুলে অলপ সৰু তাতকৈ অলপ নহয় ভালেখিনিও সৰু তো সেনেকৈ কওঁ আৰু কিজানি মিণ্টু দাৰো বেয়া লাগিল বাকী যিচু কলাক বোলো বিন্দু চিন্তুত যদি নাযায় আমি কিয় যাওঁ আৰু মই বোলো 5 দিনৰ কাৰণে এটা কাৰ্যসূচী লৈছোঁ কিয় যাওঁ যিচু কলাক বাদ দে আৰু আজি বাদ দে দিয়া তো সিও গুচি গ'ল এতিয়া মানে হেৰিক নলবাৰীক দোকানত তো সেই কথা এতিয়া ৰূপজ্যোতি কি কৰে চাওঁ বাৰু বাকী যিহেতু আমি 5 দিনীয়া কাৰ্যসূচী এটা কৰিম বুলি ভাবিছিলোঁ এটা নাইট কেম্পিঙৰ চিৰিজ যিহেতু আপোনালোকৰ লগত কথা দিছিলোঁ তো সেই অনুযায়ী এই ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ মানে বহুত টাইম বুধোৱা আলোচনাটো কৰিলোঁ আৰু বহুত এনেকুৱা কিছুমান বস্তুও দেখিছোঁ মানে কমেণ্টতো বহুতে মানুহ কৈ আছে মোক হেৰি কৰাই নাই মেইন কথা হৈছে কি জানা যেতিয়া আমি যাওঁ ইয়াৰ পৰা দেৰি হৈ যায় পাঁচ কথা আৰু মই তাৰে আগত 2 দিনমান মই ৰাসক গৈছিলোঁ মই ৰাসক যাই 2-3 টাইমত আহি মই সদায় মোৰ টাইম থাকে মই 7টাত সাৰি পাওঁ মানে 12টাত ঘুমিলেও 7টাত সাৰি পাম 10টাত ঘুমিলেও সাৰি পাম 3টাত ঘুমিলেও 7টাতে সাৰি পাম চ' মই মোটামুটি আজি 6 দিনমান মই ভালকৈ ঘুমবাই পৰা নাই আৰু দিনত মই ঘুমবা নোৱাৰোঁ ভাই একদম সঁচা কথা মোৰ ৰ'দৰ ওপৰত ঘুমবাই নোৱাৰোঁ কেতিয়াও ঘুমবা নোৱাৰোঁ আৰু এনেকুৱা 4টা-5টাত যেতিয়া আমি 3-4টা দিন কথা কম ৰাতি আৰু কেম্বা লাগে আমাৰ নিজৰে কেম্বা লাগি যায় সেইটোৱে কথা আৰু কেম্বা লাগে মানে ভাবি থকা ভাবি নাথাকাৰ মাজত কথা নাই বাৰু এনে এইগিলা কথা এনে ৰাতি ধৰক এটা কণ্টিনিউ 3-4 দিন নোহোমাই পেলাই এটা চিৰিজ এটা বনাই আছোঁ যি নবনাইছোঁ আপোনালোকে ভিডিঅ'টোত চাওক আমিতো আকৌ কোনো ধৰণৰ বেয়া বস্তু দেখি কিনে বা কিবা সেইগিলা কৰি কিনেতো আকৌ কৰা নাই না আকৌ কৰাও নাই নৰ্মেলি আমিও ভিডিঅ'কেইটা বনাইছোঁ আপোনালোকক যিহেতু আপোনালোকে আগত নাইট কেম্পিঙো বহুত দিন চাইছে আপোনালোকে একেতে জানে বোলো একেতে ভিডিঅ' এনেই হ'ব তো আপোনালোকে যদি জানি শুনি আমাক ভিডিঅ'কেইটা বনাই দিছিলোঁ মানে অপশ্যন দিছিলোঁ এটা দিছিলোঁ কাৰ চেলেঞ্জ নহ'লে তো নাই আপোনাৰ 90% মানে নাইট কেম্পিং চাব হৈছে তো সেইকাৰণে আমি আৰু এতিয়াতো উৎসাহ দিলেও এতিয়া উৎসাহ দিয়াৰ জেগাও নাই আজি 5 নম্বৰ দিন আৰু আমি 2টাত বাহিৰে এতিয়া এটা কোনো থিয়ও দিয়া নাই কামেই নাই আপোনালোকে 2 দিন 3 দিন টোপনি ক্ষতি কৰি পেলাই ৰাতি 3-4 কথা পাতি চাব কেনেকুৱা লাগে নিজৰে সেই কথা এইগিলা দিলেও 2 এটা কমেণ্ট দিয়ে আৰু কিমান মানুহ ভিডিঅ' চাই আছে ধৰক 80-90 হাজাৰ মানুহ ভিডিঅ' চালি তাৰে কমেণ্ট কিমান আহে 1000-2000 মানুহৰ 500 ভাল আহে কেতিয়াবা 1500 বেয়া আহে কেতিয়াবা এতিয়া কম্পেৰিজনটো এই 2-এটা ভিডিঅ'ত ধৰো অলপ বাঢ়ি যাব পাৰে তো সেই কথা কাৰণ বহুত মানুহ চাইছিও সিহঁতে লাইকো কৰি দিছে তো এতিয়া থকাৰ কথাটোত মই এটা কথাই কওঁ আজি কি মানে কি তই থকাৰ কথাটো ক'লি মই এটা ভিডিঅ'টো ষ্টাৰ্ট কিয় কৰিছোঁ মানে কি সাহস কৰি আমি আজি আমাৰ একেটা লগত থাকে সদায় আমাক ছাপোৰ্ট কৰে কিন্তু কিবা কাম ওলাই যায় এতিয়া আমি একদিন পোষ্টপন কৰিব কিয় নোৱাৰো জানা যদি আমি এইটো পোষ্টপন কৰি 7 দিন আমি কণ্টিনিউ কৰি আহিছোঁ যদি আজি বিজনেছ হৈ যাওঁ আমাৰ অৱস্থা বেয়া হ'ব আৰু এইটো আমি নৰিমো আৰু নেক্সট টাইম কৰিবা এই বন্ধুমত ঘুমবাৰ অভ্যাস নহয় কালি মানে ভালকৈ ফুল্লি ৰেষ্ট ল'ম সেইকাৰণে আজি কাম ফেৰা শেষ কৰি থৈ দিওঁ থাকিম আৰু কি হ'ব আকৌ নহয় আমি আনি হেন জেগাত এটা মাথা দোকানৰ বাহিৰত বহি আছো ৰাতিটো পাহাৰৰ মাজত এখন দোকান মালিকে তালা মাৰি গুচি গৈছে দোকানৰ এটা নৰিম নেকি আমি থাকবে নাই সিহঁতৰ কাম ওলাই কি কৰো উপায় নাই ফাইনেলি আমাৰ ডিচাইড হ'ল যে আমি দুয়ে থাকিম আৰু গাড়ীখন তোলা লওঁ গাড়ীখন কিয় এটা বস্তু মই যিহেতু গাড়ীখন আনিছো আৰু তোৰ গাড়ীখন ওলোৱা আছে য'ত দৌফালে আমি কভাৰ কৰি থৈ দিব পাৰি নহয় এবাৰ যিহেতু সমান বস্তু আমি ইমান সমান কৰি আজিও সমানে নাইট কেম্পিং কৰি থকাৰ মাজতে আহি পেলাই আমাৰ ছয়গাঁৱত ঘৰ না ভাই বকো ছয়গাঁও ঠিকে আছে বাকী খবৰ পাতি মজা এতিয়া কি ৰাস চাব আহিছ তো বঢ়িয়াকে যাবা ভাই গোটেইকেইটাকে লগ পাই বহুত বেছিয়ে ভাল লাগিল
কি কবি মানে ভাল লাগছি কেতিয়াবা দিনত আহিবি ভাই দিনত আহিবি এতিয়া যিহেতু খানা খাব আহিবি ভাই তো যাতে যা বুঝলি ধুনীয়াকে আহি পালো জাগা মানে আমি যোনটো আপোনালোক এটা ধুনীয়া নেচাৰেল পৰিৱেশ বোলো যোনটো কওঁ সেই পৰিৱেশটোতে আছো ৰাতিপুৱা বাৰু আপোনালোকে ভালকে গম পাব আৰু এই পৰিৱেশটো ইয়াতে গাড়ীখন বঢ়িয়াকে সোমাই দিছো আৰু মোৰ গাড়ীখন এবাৰ বঢ়িয়াকে সোমাই দিছো এবাৰ বাৰু পানী বটলটো নামাই দিছো বাকী গোটাখিনি বস্তু এতিয়া নামোৱাৰ আগে দিনত ভাল লাগে মানে ৰাতি মানে অলপমান কেমেৰা নহয় এনেকে আটা বাঢ়লি মানে ইয়াৰ পৰাই ধৰক প্ৰায় এবাগে 2 কিলোমিটাৰ হেপাগে 2 কিলোমিটাৰ হেপাগে 2 কিলোমিটাৰ কোনো চাইডে মানুহ নাই বেয়া গালি পাৰো মানে ৰিপ্লাই দিয়া মানুহ নাই সেইটোৱে টাইম হৈছে প্ৰায় 8টা আৰু আমাৰ নলবাৰীত ৰাস চলি আছে 2-এটা মানুহ এতিয়া এফালে আহি আছে আৰু যেতিয়া আমি দেখা মই থাকিম চ' আজি দেখা এটা কথা মইতো এইগিলা মেয়ৰ নাইট চকীদাৰ এইগিলা মানে মেয়ৰ সেইটো কথা কোৱাৰ আগে মই এটা কথা কওঁ আজি দিনতে যোনখন কাজিয়া লাগছে আৰু লাগবে নালাগিছিল মানে আজি যিহেতু লাষ্ট সেই হিচাপে আমি এটা হুংকাৰ দি কিনে ইয়াৰ পৰা গুচি যাব পাৰিলো বোলে 5 দিন আমি বাহিৰত টোপনি নোযোৱাকে এটা জেগাত আছো তো সেই কথা এতিয়া যিহেতু গেছি গেলিতো আৰু মাতি আনবে আমাৰ কাম থাকবো প্ৰথম কাম তিনটা না তাৰ বাজাৰ কৰা বাজাৰ মানে কি জানা ততো নবনা মই জানো বনবা লাগু মই সেইকাৰণে অলপ কিবা এটা বেলেগ মানে যেটা আগবাৰটো এই মেয়ৰ বুলি নকওঁ মই আজি এজে আমি এতিয়া মই এটা কথা কওঁ মানে আমি যিহেতু দুটা মানুহ আছো তো সেইকাৰণে এটা বেছি আইটেমৰ কাৰণে যোগাৰ কৰিব মই কিন্তু এটা ভাবি থৈছো পুৱাতে মানে খিচাৰি মানে খিচাৰি উইথ মাংস মাংসটো ভাজাত মানে খিচাৰি এটা ভাজিম মানে চব্জি ভাজিম তেতিয়া মাংস 3 পিচ ভাজি দিম একেলগে সেই খাম চাবি দিয়া যাবা তোৰ থাকব না মই থাকব না ৰাতি ইমান দেৰি সেইকাৰণে কৈছো আৰু এতিয়া গোটাখিনি কাম কৰি যিহেতু কৰিবই লাগিব বাজাৰক এটা কাম কৰো তই যাবি নে বাজাৰক মই যাম কথা নাই মই থাকিম তো মজাটো তো থাক মা খাইছ না নহয় সেইটো কথাটো হা দুই যাতে তো গাইজ বজাৰখিনি কৰিলে হ'ব ৰিয়াকে কিবা খিচাৰি আৰু কি মাংস তো এইখিনি গোটাই বজাৰখিনি কৰি আহিকিনে লগ পাই আছো গোটাখিনি বস্তু উলিয়াই আনিছো আপোনালোকে নিশ্চয় চাব পাৰে এবাগে টেণ্ট এটা উলিয়াইছো যিহেতু দুটা মানুহ ইমান বেছি টেণ্ট টানা যুক্তি নাই তো সেইকাৰণে এটা টেণ্ট উলিয়াইছো আৰু এবাগে বাচনখিনি আৰু চিলিণ্ডাৰ আৰু চুলহ আৰু বাজাৰ কি কৰিছো মই আপোনালোক দেখি আছো গাড়ীত আছে বাৰু বাজাৰ মানে কি খিচাৰি আৰু যিহেতু মাংস খাম বুলি কৈছো সেইটোৱে বাজাৰ কৰিছো আৰু তাৰে লগতে এটা কথা কওঁ দেখা মই এতিয়া কাজিয়া নকৰো কিন্তু শেষত অলপমান হ'ব পাৰে কাৰ লগত এটা কি মই এটা কি দেৱানৰ লগত কাজিয়া কৰিব লাগিব না ভুটিৰ লগত কাজিয়া মোৰ লগত কাজিয়া তই তোৰ লগত কাজিয়া মানে কি কাজিয়া এটা হ'ব না কি হ'ব কুনি ঘুমো কুনি নাইট চকীদাৰ সেইটো কথা হ'ব না নাইট চকীদাৰ বাদ দি আকালে ঘুমাই থাকিম দে ৰাতি ইয়াৰ কুনি আছে গুবা তই কুনি থাকিব কি কেন্দ্ৰৰ ভিতৰত মই থাকিলে বাহিৰলৈ আক্ৰমণ কৰিলে আক্ৰমণ দুই মৰিম তে চাব লাগিব মই হেলছ মতই তে কুনি চাব তে মই 10 মিনিট তাম 10 মিনিট যাবি মই ঘুমাম তই ঘুমবি যিহেতু জাগাটো সিমান এটা ঠিক নহয় মানে ঠিক যদি হয়ও আমি যেহেতু দুটা মানুহ আছো তো অলপ ভয় লাগে তো সেইকাৰণে পোনপ্ৰথমে আমি অগ্নি দেৱই নমঃ আৰু আমাক যাতে ধুনীয়াকে সুকলমে ৰাতিপুৱালৈ ৰাখে তাৰে কাৰণে সেৱা জনাইছো দেই আৰু এতিয়া আমি বজাৰখিনি কোনটো বজাৰ আপোনালোক মই দেখি দিছো এইখিনি গোটাই বজাৰ একেলগে লৈ আহিছো দৰকাৰ নাই এবাগে মাংস আনিছো আপোনালোকৰ 150 টকাৰ কাৰণ দুটা মানুহ ইমান বেছি দৰকাৰ নাই আৰু খিচাৰিৰ কাৰণে যিহেতু প্ৰগ্ৰামটো হৈছে না তো এবাগে মালটো কিন্তু মিঠা ভাল লাগছে মিঠা হ'ব কাৰণ ইয়ালুটো আছে ইয়ালু বেছিকে আছে আৰু এবাগে আপোনাৰ ওলকবি আনিছো আৰু এবাগে চাউল আনিছো কিন্তু চাউলতকে বেছি আমি দালি আনিছো চাউল দালি মিক্স আছে একেলগে চাউল দালি সেইটো মানে চাউলটো কমকে আনিছো দালিটো বেছিকে আনিছো খিচাৰি যেহেতু দালিটো বেছিকে লাগে তো সেইটোৱে কথা এতিয়া আৰু বেছি দেৰি নকৰো চব্জিখিনি মই কাটি দিওঁ তো আঞ্জাখন বনাব লাগিব কিন্তু চাও হ'ব দে স্মল अपने ভালে আছো বেছি দুটা আমাৰ ওচৰতে দেখা পাইছো স্পেল আপোনালোকে আৰু মই আইলা কথা কম কি জানা কি মানে যেটা বস্তু গাড়ী ষ্টিক কিটা উলাবি উলিছে মানে কি জানা গাইছ এই যে গ্যাসটো জ্বলাইছি হেতু ভাগ দিলো মোক অলপ পাছত ওই যে মইতো গ্যাস জ্বলাইছি তই এতিয়া বনাও এই যে কলা আঞ্জাখানি তই এতিয়া বনাও সেইটো কথা লাষ্ট কব মইতো ঘুম তই এতিয়া সেই হসকি দেৰো সেইকাৰণে ভয় লাগে চাও কি হয় দেচোন পেটল দে বঢ়িয়াকে তেনটো যোগাৰটো কৰি আছে মানে ষ্টিকগুলো অলপ ভাল কৰিছে ঠিকে আছে অলপমান হেল্প দি আকলা নৰিবে না নতে পাৰি দে ইমেন দিনে কৰি আছে তো মই মাৰিবা নৰো আকলা তে তো কৰবে লাগব না বস্তুটো তই এটো কাম কৰ মই বাক আঞ্জাখিনি গুটু না তু কথা কিবা কমপ্লেইন দি থাকিলি মোৰ ৰাতি কিবা তালা হবো তে কৰ
করবেই লাগবো ক্যাম্পিং করা ইউটিউবার কি কথা ফ্লেশ কি লাইটরে আমার হেৰি ৰশ্মিৰ পৰ আছে দে 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 কৰ 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 জি পাৰা কৰ চাচোন জংঘল চা জংঘল আৰু মই এতিয়া বঢ়িয়াকে চব্জিটো কাটি আছো আৰু যোনটো এইটো ৰঙালাও এই ৰঙালাওটো কাটা বৰ জটিল কাৰণ মানে লাও কাটা এক্সপিৰিয়েঞ্চ হয় না বস্তু সেই তথাপি কাটপটো লাগবো নিজে তই লৈছে মানে দুখন কটৰি ভালখান মাৰি ৰাখছি এখন বয়াখান আমাক দেখাচ্ছি এতিয়া মাই কি ৰাখব ঘৰতে ফেলাই তই খুৰা মাই না আমাৰ টাইম হৈছে প্ৰায় 9:45 আৰু যেকেইটা মানুহ ৰাস্তা যাব নিছিলে একেটা মানুহ এতিয়া মানে আধা ঘণ্টামানৰ পৰা কোনো মানুহ অহা নাই আপোনালোকে নিশ্চয় চাব পাৰে একদম পুৰা চুমচান হৈ আছে জেগাটো তো গেছ টেণ্টটো টানলো আৰু এতিয়া কাপোৰ ভৰাব আছে কাপোৰ মানে আমিতো আৰু যদি টেণ্টটোত থাকোঁ তুলি চুলি গোটা লৈ আহোঁ মানে যাতে অলপ খুমটিটো যি 2 ঘণ্টা 1 ঘণ্টা কিমান যাতে ভালকৈ হয় এতিয়া তুলি দাঙি পাৰ কেনে মুঠে মুঠে বাচলছে এই মিনটো কুটতে মুটছিল নেকি এটা ৰাতি আৰু গেছ বঢ়িয়াকে মোৰ চব্জিখিনি কাটা হৈ গ'ল আপোনালোকে নিশ্চয় চাব পাৰে ইয়াতে ৰঙালাও ওলকবি আছে এটা আলু আছে আৰু ইয়াতে আমাৰ পিঁয়াজখিনি মই কাটি আছোঁ বাকী তোৰটো ভাগত ধৰিছি মই নকওঁ বাৰু আজি ভাগত ধৰাই কাম যিহেতু ইটোৱে মানুহ আৰু এটা কথা কওঁ বাবা মই এটা ৰিকুৱেষ্ট কৰোঁ এই কেজিয়াৰ পৰা বহুত কষ্ট কৰি এইগিলা বস্তু কাটছোঁ এই বিহে মই কষ্ট মই কৰা নাই টেণ্টটো আখৰা টানছোঁ মই ওলকবি যি জালি ভিতৰে কাটা নাযায় এখন দি নতুন মাল নাই নতুন মাল পুৰণ মালি জবাৰ ৰৈ আৰু মানে কি তই খিচাৰিটো বনাই উঠি এখন মাংস ফ্ৰাই হাত জোৰ কৰি কথা কৈছো এই হুদা খানাম দে দিছিৰি নাই মই আকালে বন্ধু লৈ মাংস এনে ফ্ৰাই কৰ বঢ়িয়াকে আৰু খিচাৰি খান বঢ়িয়াকে বনাও ফ্ৰাই কৰাতে কিমান টাইম যাব হাতটো 10 মিনিটছ তো গেছ মই এটা কথা কওঁ সি বাৰু পেচকুটি আছে মেইনলি কি জানা মই মানে কিছুমান কাম নাজানো বুলি কৈছিলোঁ আগতে ভাল যেতিয়া মানে গুৱাহাটীত আছিলোঁ আমি মই নিপৰ ৰূপজ্যোতি এতিয়া মানে মই কওঁ মাংস খান বনাইছিলোঁ কাৰণে এনেকুৱা বেয়া কৰি পেলাইছোঁ মাংসখন পিছদিনা বেয়া মোক নকওঁ যে তই মাংস বনাওঁ ভাত বনাওঁ সেইটো বস্তু ভাল আছিল এই যি চেপ ডাঙৰ ৰূপটো ল'লোঁ মোৰ ট্ৰেইনত কিন্তু ভিতৰৰ পৰাই আছে কুটকুটকৈ আছে ভিতৰৰ পৰাই একদম বন্ধ নোৱা কাষত পাচি আৰু বন্ধ মোকেই দিয়ে আনতাই এইটো বস্তু ভুল হৈ গৈছে বনাবতো লাগবই গিয়ে যিহেতু কচি আৰু এটাই কাজিয়া কৰোঁ দেখোন কোনো এটা থাৰ্ড পাৰ্টি নাই আমি 2 পাৰ্টি যিহেতু আছোঁ বনাম আৰু উপায়টো নাই আৰু মোৰ গোটাই পিঁয়াজ আলু আৰু এবাগে তোমাৰ ৰঙালাও আৰু ওলকবি কাটা হৈ গ'ল আৰু আমাৰ বেতাল দাই বহি দিলে এবাগে কেৰাহী আৰু যিহেতু প্ৰথমতে আপুনি কি বনাব দাদা এম কিন্তু আছে দেই খিচাৰি এটা কথা কি জানা দেখা আমি যোনটো লাইট আছে লাইটটো আমি দি থাকিব নোৱাৰো আৰু কেতিয়াবা ধুনীয়াকৈ পোহৰাইছে যিটো দিয়াৰ লগে কেৰাহী দিয়াৰ যিটো পোহৰটো নহয় যায় মানে কি এইটো ঢাকা যায় নে আমাৰতো তো সেই কথা যে ভিতৰ বহাটো নহয় সাপ বেঙে ৰাছ মানুহ তেই শুনি বেকি বুজি যায় কি বেছি বেলেগে মানুহকে এইটো কথা আৰু তাত দুৱাক লৈ আছো ঠিকে আছে কোনো কথা নাই আৰু এটা কথা ইয়াতে মই এনে এটা কথা জানিবৰ কাৰণে এই খিচাৰিটো বনাওঁতে কিমান মান টাইম লাগিব খিচাৰি বনাওঁতে প্ৰথম চব্জিখিনি ভাজিব লাগিব বনাই পোৱা নাই তই কি অসমীয়া নহয় নেকি মই কি জানো আমাৰ মাতাৰে আৰু এই প্ৰেছাৰ কুকাৰত বনাই নে এইটো ওপৰ মোৰ মানে উপায় নাই এই কথা দে বনো ইমান হাতী চুৰি জন্ম দিছে আপুনি এখন খিচাৰি নাখালা তই গাঁৱত থালি আমাৰ তোত খাওঁ আৰু এবাগে আমাৰ বঢ়িয়াকে পিঁয়াজ দি দিলে আমাৰ দাদা এতিয়া বৰ্তমান কি দিব আপুনি এনে মই অলপ প্ৰথম জুই অলপ কমাই দিবি দি দ লাগিলে চব্জি নেচাৰেল পানী থাকে সময়ো অলপমান ৰাতি হৈ আছে ৰাতি মানে ভাল ৰাতি হৈ আছে আৰু নিয়াৰো যি টোপাল আপোনালোকে নিশ্চয় আপোনালোকে নিয়াৰ কেনেকৈ চাব সেও এটা কথা মানে মূৰত টোপটোপে উঠে তো সেইটোৱে কথা আৰু আপোনালোকে নিশ্চয় পৰিৱেশটো চাওক একদম আন্ধাৰ মুন্ধাৰ হৈছে আৰু মই ইয়াতেতো মই বুলি নহয় বেতালটোৱে এইটো টেণ্টটো টানছিল মই এখন বিছনা এটাৰ পাৰি দিছোঁ বঢ়িয়াকৈ কোনো ধৰণৰ টেনশ্যন নাই আৰু এটা কোনো এটা প্ৰাণী নাই আপোনালোকে নিশ্চয় চাওক বাপৰে বাপ আৰে আমাৰ বেতাল নাই দা আজি যি আমি আছো আজি আমাৰ হাতত এখন বিছনা আছে
আৰু তাতকে ডাঙৰ কথা আমাৰ হাতত মানে কম্বল আছে কিবা আছে আৰু খানা আছে আমিতো মেচুকা দেখিলে আকৌ বন আছিলো তাতকে বেটাৰ তাতকে বহুত বেছি বেটাৰ একদিন ক'ব পাৰি কৰ খং উঠলো চেনেল চলে দিমে ভাই এই কথা আৰু এফাকে পানী দিছো আৰু যেহেতু মানে আইডিয়া নাই বেছিকে আনিছিলো দুৰুৰ কাৰণে চাও কিমান বেছি হয় কিমান কম হয় ঠিকে আছে চাউলটো একদম সৰু সৰু চাউল কোনো ধৰণৰ টেনচন নাই খিচাৰি খটো খিচাৰি বনাবি কিন্তু উতল লাগব এইটো গলিব লাগব হেতো ইটান সব কামতে কষ্ট আছে ঠিকে আছে টাইম লাগব টাইম সবতে লাগে টাইম মোৰো লাগছে না মোৰ সবজি কাটাতে টাইম লাগছে হেতু কথা মতো কোৱা নাই টাইম মানুহে সরকার লৈ যাম খিচাৰি মানুহে খিচাৰি এনে বস্তু নহয় তাতো টাইম লাগে সব বস্তু টাইম লাগে তেতিয়া মানুহ সাকসেস হয় তেতিয়া সাকসেস হ'ব খিচাৰি সাকসেস হ'ব চকুকেইটা ৰঙা বস্তু না মই যে পিতল চুক সেইকাৰণে ৰঙা বস্তু বেলেগ কাৰণ নাই ঠিকেই নিতে এটা কথা কওঁ আমাৰ বেতাল দাই নো ডাউট কৈছি বোলে যি মই তাক কৈছিলো বোলে আজি আমি 7টা সিৰিজ যেহেতু কৰছোই 7 দিন কৰছোৱে তো আজি আর নকৰোৱা সি বোলে আৰু নহয় বোলে আমি 5টা কৰিমে কমপ্লিট কৰিমে মই এটা কথা কওঁ গাইজ এই জায়গাটোত মানে এৰপাতো আটা বাঢ়িলে কাকো নুশুনি মানে তো এই জায়গাটোত যদি নাই বুলি আমাৰ দুটা মানুহ থাকিম কোনোবা এটা যদি কিবা হয় কি বেয়া হয় মানে কি এতিয়া ধৰক 8টা হেল আহিল এই হেলকেইটাক মই মাৰিবি আকলা পাৰিম নি কৈছোন মইতো ভাগ নহয় কথা এইটো এই কাটি মাহ যে একলা কুকুৰ জকে সেইটো কথা শুনি গৈছি হেলো জক পাব পাৰে আমিতো ডাক্তৰ নহয় কোন ধৰণৰ মোৰ সেইবোৰ কথাতে সন্দেহ হয় ভূত চুতটো বাৰু ঠিকেই আছে এইটো যিহেতু অপেন এৰিয়া এটা ভূতৰ সিমান এটা ভয় নালগে কিন্তু এই হেল কুকুৰ এগিলা বস্তু মানে আছেই চাইডে আছে আটা বাঢ়ি আছে 15 মিনিট মান আৰু এনেকা লাৰি আছে আৰু আঞ্জাখান এতিয়ালৈকে হবা খোজা নাই এটা কথা 12 বাজবই মই সেইকাৰণে কৈছিলো অলপমান পানী চানি কমকে দি অলপ শুকান কৰি থৈ দি মইতো কোৱাটো কৈছিলো না মানে আনতে কি কৈছিলি আকালকে ভাজি ফেলা বন্ধ আকালকে ভাজি এটা মই ইমান দিন যি ইমান আইটেম খালো আমি আজি যদি সুধ খিচৰি খাম যাও খাই যাও এই বাকি এতিয়া মানুহ কি কব মিন্টু দাহঁতে জুহঁতে হেন্দা আছে তে তথাপিও এটা খেলে এতিয়া মাথাত কামে এই ৰিবুটেজ খাই পেলাই গম পাবি তই সোনকালে ঘুমবা লাগে বাচলি বাচা পুৱক লাগি না দিমেই হেল্ল' বেকফ্লিপ দিম কিছুমানটো হৈ আছে কিছুমান অলপমান টাইম লাগিব কাৰণ যিহেতু গোটেইখিনি বস্তু আকালকে দিয়ে গৈছে অলপমান বইল টাইম লাগিব আৰু তাক ৰখপে দিয়া পাৰে কাৰণ খিচিৰি দিছোঁ মাংসটো দিয়া নাই মাংসটো দি তাক ৰখপে দিব নোৱাৰে কাৰণ চাকফু খিচিৰি কি চাকফু এতিয়া সেনা কথা বাকী এটা কথা কওঁ গাইছ মানে টাইম এতিয়া প্ৰায় 12:15 মানে হ'ল আৰু যিহেতু এটা কাউৰী নাই এই ৰাস্তাত বা এই অঞ্চলটো আপোনালোকে নিশ্চয় চাব মই ঘূৰি দিয়া পাৰিম এনেকৈ কেমেৰা কাউৰী নাই অলপমান ভয় লাগে দেই গাইছ ভয় লগা কোনো কাৰণেই নাই কাৰণ ইমান দিন আমি 6টা মানুহ আছিলোঁ মানে 3টা আছিলোঁ কেম্পত আজি নিপু মই আকা থাকিব লগা হৈছে কিন্তু সেইটো বেলেগ কথা যি আৰু চবৰে কামলৈ চবৰে হেৰি কৰে কিন্তু আমি যিটো চিৰিজ চেচ কৰিবই লাগিব সেইকাৰণে নিপু মই আছোঁ আকা লাগে তাই সেই কথা দেচোন চাওঁ পুৱকলৈকে বাচি থাকোঁ বাচি নাথাকিম সেইখিনি কিন্তু কি বেয়া হয় ৰাতি দেখছো বৰ্তমান আমাৰ মাংসৰ কাৰণে বঢ়িয়াকৈ তেল বহাই দিছে আৰু এতিয়া বহাই দিব মোতকৈ ওপৰত গলি কি জানা মাংসটো উইদাউট পানী বনাম পানী মানে জাষ্ট খাব লাগে শুব লাগে পানী চেনি দি গ্ৰেভি যিহেতু আমাৰ কিছুখন গ্ৰেভিয়ে তো এটা অনলি ফ্ৰাই মানে টান পেজৰিবি নেকি বেৰ দি ঘণ্টা দি যিমান সোনকালে হয় সিমান সোনকালে খাব পাৰোঁ আৰু ঘুমব পাৰোঁ 5টা বাজিব কথা নাই কিন্তু আৰু বেতাল এটা কথা সুধো মই এইখিনিতে আপুনি যে আমাৰ এটা টেণ্টটো ৰেডি হৈছে মই বঢ়িয়াকৈ ৰেডিও কৰিলোঁ এই টেণ্টটো যে টানিব দিলে আপুনি কিয় মানে মই বুজি নাপালো যে মানুহ নাই কোনো নাই এই টেণ্ট টানাৰ যুক্তি কি আমাৰ কি খুৱাই চক আমি প্ৰত্যেকদিনা 2জন আছিলোঁ মানুহ আছিলোঁ এজ এ ফুড সি গম পাব নেকি যি 2জন যি মানুহ আছে
কেতিয়া মানুহ আছে গম নাপায় এটা দেখি গম পাব গুমৰা হৈছো আমি গুমৰা হৈছো মানুহ কম আছে বুলি বুঝে এত দিন আপোনাৰ বস্তু থৈ দিয়ে বেলেগৰ মালৈ ভাঙি যাব ভাই নাভাঙে ঘণ্টা মানুহে বস্তু নাই আমি কি বস্তু ভুটি চাক খাব যাম না নাযাম কাৰণ ছয়টা মাল আছে এই কথা ঠিকে হ'ব ঠিকে এতিয়ালৈকে মাংসখন বঢ়িয়াকে বহলা বহি কিন্তু মানুহ নাই এতিয়া ঐ দেখা মই মানে উঠে গৈছিলো এখন ফেলটো চবে কিনি আনছি নেকি কামত দিওঁ আমাৰ এইগিলা লৈ ঘূৰি থকা আজিকালি কামত দিব না কেতিয়াবা ঠিকে মই টেনচন নাই খিচাৰি আৰু মাংসটো হৈ গেল আৰু মই আপোনালোকক মাংসটো একবাৰ দেখাই দিছো এটি চাওক আপোনালোকে একদম ভাজা মাংস হৈছে আৰু এতিয়া মই খিচাৰিটো বিলাই দিম আৰু আমাৰ বঢ়িয়াকে কাঢ়ি লগাই দিছো আজি গুণবেলা কাৰণে মাল বহুত এভেইলেবল মাল আছে আজি সেই বুলি 5 তাৰপৰা 6 7 বঢ়িয়া আজি মই আকৌ নকওঁ দেই হ'ব 2 হ'ব দে মোৰ মই ল'ম লাগি ল'ম দেই ল'ম এখন কাৰে দেউ খাই না খিচাৰি খাই নে নাখাই মই গম নাপাওঁ কিন্তু দিয়াটো দিব লাগিব না খাই দে বেছিকে দি লাগিলে আমাৰ তাত দেও আছে যোনী ইয়াতে কোনোবাই আছা এটা দুদিনৰ খিচিৰি আছে আহি খাই যাবি ভাই আৰু দেওক চোক মানে যোনটো দেও আছিলে সেইটো এক্সটো মাৰা গৈছে মানে 1x এনে মেইন কথা দেওৰ 1x মানে কি নাই দেওৰ এক্সটো ক'ব লাগে মাংসটো আকলা খাবি হা কিনো ক'ব লাগে হা অলপ ধুনীয়াকে মাংস লওঁ আৰু মাংস লৈ বঢ়িয়াকে খাই কিনি শুই যাব লাগে পেটলি পেলাই হ'ব দে লাগি ল'ম দে আৰু খানা হবি আগে তই কবি কেমেৰাতে বেগেলে মই এটা চিন কৰিম মই কি তাতে ভাত খান যদি মোৰ দিওঁ তো সেই কাম নাখাই মোৰ খানা কি হ'ব পঢ়ি আগে এই ফেলচাৰ আছে নহয় মেইন কথা তই যি যোনখন কাই ভাত দিয়ক ভাত দিছে সেইখন যদি পাৰি মোৰখন যদি বাঢ়ে তাতে খাই লৈ মোৰখন তাতে বাঢ়া নাছে কাইখান সেইখন দিয়ক এখন মোৰ বুলি কেতিয়া বহুতে খানা খাই আছে বহুতে মানুহ ভাত খাই আছে নাকাই কি ৰকম এইটো কি দিয়ে ঠাণ্ডা পৰিছে না মাথা আচ্ছা খিচিৰি প্ৰথম খিচিৰিখনত এটা ওলকবিৰ ফ্লেভাৰটো অলপমান বেছি বাকী এনে খিচিৰি ঠিকে আছে আচ্ছা সেইটো একবাৰ টেষ্ট কৰি চিকেনটো মানে কি একদম বন্ধ দিছোঁ ধুনীয়াকৈ আৰু এইটো 1 নম্বৰ আছে মাল আছে না মাল কিন্তু এটা অলপ ওলকবি দুটা দিবা লাগিছিল এইটো দিলে হ'লে এইটো খালো দে যিহেতু আমাৰ ভাত চাত খোৱা গোটা হৈ গ'ল এতিয়া ইটছ টাইম নাইট কেম্পিং দা এণ্ড আৰু এণ্ড চিৰিজত আমি এটা গান লগাই দিছোঁ আপোনালোকে শুনক বাজে চব বাৰ আছে দুটা 15 আৰু এতিয়া আমি সোম পালৈছোঁ আৰু অলপমান অলপ ডেন্স কৰিলোঁ মানে যিহেতু আমাৰ গোটেইখিনি ছাকচেছফুল হ'ল আৰু এতিয়া ডাঙৰ কথা এটা যি ঘুমালো মানে ঘুমাইছোহি টোপনি কিন্তু অহা নাই কাৰণ অনদিনা এটা মানুহ পোহৰ দি থাকে বাহিৰত
বলে জাগতে রও তই যাবি নেকি বাহিৰত যাবি নেকি ইনডাইৰেক্টলি কথা কিন্তু মোক নকবি তই যিটো মই তই ঘুমাই থাকিম মই বাহিৰত থাকি এইগিলা কথা মোক নকবি তই যদি যাব ইচ্ছা তই যা মই কে যাম তই মোৰ ঘুমা তই মোৰো ট্ৰেইনটো মোৰো তুলি আছে লেপ আছে তাতে কি ঘুমা মাখ লাগবি সেই মই যা আৰু গাইজ গুড মৰ্নিং আৰু আপোনালোকে জাগাটো চাব পাৰে ৱাৰে ৱাহ কি এটা সুন্দৰ পৰিৱেশ আৰু আমি বস্তু হেনে সামৰিলো উঠি কিনে মুখ চুখ ধুলো এতিয়া আৰু আমি যাব লাগে চাহ ব্যৱস্থা মানে চাহ ব্যৱস্থা কেনেকে কৰবি আৰু মই তাতে চাই আছো এতিয়া আজি ভূতেও নাখ লাগিছে মেইন কথা আছে কি আমি এইবাৰ ঠিক কৰিলো আৰু নেক্সট টাইম আৰু আকৌ আগবছৰ পিছত আমি লগ হ'ম আৰু হয়তো ক'ৰবাত ৰাইট চাইড গেলি বা হেৰি কেম্পিংটো হ'ব পাৰে এই চিৰিজটো আমাৰ আগবছৰ কাৰণে সবটো ভাল লাগিল গোটেইকেইটা ধন্যবাদ বহুত ভাল লাগিল মৰম দিছে আমি যাওঁ এতিয়া আজি পুৰা হ'ম অলপ দিনত লাগি ভিডিঅ'টো এইখন যদি ভিডিঅ' ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৈ দিব আৰু ক'ৰবাত নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আকৌ অতি সোনকালে লগ পোৱা আছোঁ জয় অসম জয় জুবিন দা বাই বাই